স্বাগতম জানাইছো পোহৰ লাইভৰ এই বিশেষ প্ৰতিবেদনৰ মাজতে প্ৰিয় দৰ্শকসকল কলিয়ে দিলেহি বিননী সন্মুখত হেঁপাহৰ ৰঙালী হয় ইতিমধ্যে ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান বিশেষ দিন বাকি আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন যি সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহে বিহুৰ যি আখৰা বা বিহুৰ যি কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু ব্যতিক্ৰম নহয় সাংস্কৃতিক ৰাজধানী যোৰহাটতো আৰু যোৰহাটৰ যি অন্যতম ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভেটৰ উদ্যোগত এবাৰ ষষ্ঠ বৰ্ষৰ কাৰণে এই যি বিহুৰ কৰ্মশালা আয়োজন কৰা হৈছে মোৰ সতীৰ্থক আপোনালোকক তাৰ পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছো আৰু এইবাৰ এই যি বিহু কৰ্মশালাৰ যি প্ৰশিক্ষক ৰূপত উপস্থিত আছে মাধুৰীমা বৰুৱা বিহু শিল্পী 2021 আৰু 22 বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেলোশ্বিপ বঁটা প্ৰাপ্ত মাধুৰীমা বৰুৱাৰ মূল প্ৰশিক্ষণৰ নেতৃত্বত এই প্ৰশিক্ষাৰ্থীসকলে এবাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে লগতে ঢোলৰ প্ৰশিক্ষক ৰূপে উপস্থিত আছে কৃপাল হাজৰিকা ঢোলৰ ওজা লগতে সহযোগী হিচাপে অলিম্পিয়া উপস্থিত আছে ঢোল বাদনত বিকি উপস্থিত আছে আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই আছো লগতে আমি যিহেতু অভিভাৱক সকলো আছে তেওঁলোকৰ কণ শিশুসকলক লৈ আহিছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি আপোনাৰ ওচৰলৈ আহিছো গতিকে আজি আপুনি যেহেতু উপস্থিত আছে আপোনাৰ কণমানি গৰাকীকো ইয়ালৈ লৈ আহিছে গতিকে কি ক'ব খুব ভাল লাগিছে আচলতে আমাৰ অঞ্চলত এনেকুৱা এটা অনুষ্ঠানৰ ব্যৱস্থা কৰিছে আমাৰ ল'ৰা ছোৱালীখিনিকো ইয়ালৈ আনি তাহাঁতকো অংশগ্ৰহণ কৰিবলৈ আমি সুবিধা দিব পাৰিছোঁ সেইটোলৈ আমি আনন্দিত আৰু এনেকৈ আগবাঢ়ি গৈ থাকক অনুষ্ঠানটো এনেকৈ আগুৱাই লৈ যাওক তাৰে আশা ৰাখিলোঁ আন এগৰাকী অভিভাৱিকা আছে আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে পোহৰ লাইভেটে এইবাৰ ষষ্ঠ বৰ্ষৰ কাৰণে এই কৰ্মশালা অনুষ্ঠিত কৰিছে গতিকে স্থানীয় লোক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আহিছে কি ক'ব আপোনাৰ কৰ্মীগৰাকী ভাল লাগিছে এনেকুৱা এটা মানে অনুষ্ঠান ইয়াত পতাৰ বাবে আমাৰ ল'ৰা ছোৱালী সকলো উৎসাহিত হৈছে শিকিবৰ কাৰণে এনেদৰে আগলৈও চলাই থাকক তেতিয়া আমাৰ কণমানিসকলে শিকিবলৈও সুবিধা পাব ভাল লাগিছে এনেকৈ দৰ্শকসকল আমি আপোনালোকক এই যি কৰ্মশালাৰ পৰিৱেশ দেখুৱাই আছো মোৰ লগত মুখ্য প্ৰশিক্ষক ৰূপে মাধুৰীমা বৰুৱা বাইদেউ আছে আমি অকণমান আখৰৰ মাজতে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম গতিকে আপুনি যিহেতু মুখ্য প্ৰশিক্ষক ৰূপে আছে আৰু আটাইকেইটা বছৰতে আপুনি ইয়ালৈ আহে কণ আপুনি বিনিময় কৰে এটা এইকেইটা দিন আচলতে এক আনন্দৰ পৰিৱেশ হয় কি ক'ব পোহৰ লাইভেটৰ এইটো ষষ্ঠম বৰ্ষ আচলতে আৰু বিগত কেইবাটাও বছৰ মই প্ৰশিক্ষক হিচাপে আছোঁ আৰু সুন্দৰ এটা পৰিৱেশ হয় পোহৰ লাইভেটৰ এই বাকৰিখন আচলতে এই 7টা দিনৰ আজি প্ৰথমটো দিন আজি যথেষ্টখিনি সঁহাৰি পাইছোঁ অভিভাৱিকাসকলৰ আৰু আটাইতকৈ ভাল লাগিছে অভিভাৱিকাসকল মানে আৰু অভিভাৱকসকল মানে এই প্ৰতিটো ল'ৰা ছোৱালীখিনিক আনিবৰ কাৰণে যিটো তেওঁলোকৰ আচলতে সহযোগিতাটো আচলতে সাংঘাতিক ধৰণে আচলতে ভাল লাগিছে গৰিগাঁৱৰ এই পৰিৱেশটো আচলতে পোহৰ লাইভেটে জীয়াই ৰাখিছে পোহৰ লাইভেটে আগতেও এনেকৈ আয়োজন কৰিছে আৰু বিভিন্ন অনুষ্ঠানসমূহ আয়োজন কৰে ৰাইজৰ সমাদৃত হয় তেখেতক আৰু এইবাৰো কোনো ব্যতিক্ৰম নহয় তাৰ এইবাৰো বিহু কৰ্মশালাৰ যি প্ৰথমটো দিনতে যথেষ্টখিনি সঁহাৰি আপোনালোকে দেখিছে ইতিমধ্যে অভিভাৱিকাসকলে আপোনালোকৰ আগত মন্তব্য ৰাখিছে আৰু খুব সুন্দৰকৈ আচলতে হৈছে আৰু মোৰ লগত প্ৰশিক্ষকত আচলতে সহযোগিতা আগবঢ়াব উজ্জ্বল শইকীয়া মোৰ লগত সহযোগী প্ৰশিক্ষক হিচাপে আছে আৰু মোৰ ষ্টুডেণ্ট অলিম্পিয়া আছে আমাৰ পুত্ৰ আছে এই তেনেধৰণে আচলতে সকলোৱে আমি বিহুটো আচলতে শুদ্ধৰূপত শিকাইবৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ বিগত বৰ্ষৰ দৰে আৰু এইবাৰো তেনেকৈ চলাই যাম আৰু মোৰ গোটেই গ্ৰুপটোৰ সৈতে আজি অৱশ্যে মোৰ 7-8টা কৰ্মশালাৰ প্ৰথমটো কৰ্মশালা এইবাৰ আৰু এটা আগতীয়াকৈ কৰিছিলোঁ যদিও সেইটো অতিথি হিচাপে গৈছিলোঁ আৰু এতিয়া কৰ্মশালাৰ প্ৰথম আৰম্ভণিতে সকলো অসমবাসী ৰাইজৰ সঁহাৰি বিচাৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে সুন্দৰকৈ মানে পৰিচালনা কৰি যাব পাৰোঁ ধন্যবাদ প্ৰিয় দৰ্শকসকল আমি আপোনালোকক এই পৰিৱেশ দেখুৱাই আছো বৰিগাঁও ধৰ্ম সংগ্ৰামী সভাত এইবাৰ পোহৰ লাইভেটৰ উদ্যোগত ষষ্ঠ বৰ্ষৰ বাবে এয়া আজি বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে আমি তাৰ পৰিৱেশ আপোনালোকক সামগ্ৰী ইয়াৰ যি কৰ্মশালা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ বুজি পালানি ৰাইট টাৰ্ণ লেফট টাৰ্ণ ৰাইট টাৰ্ণ লেফট টাৰ্ণ সোঁ হাতে বাওঁ হাতে
চুপচাপ কৈ আছে যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট